আপুনি আচৰিত হৈ পৰিব এই ঠাইখিনি দেখিলে আৰু এই ঠাইখিনিৰ কাৰণে বৰ্তমান শিৱসাগৰ বিশেষ পপুলাৰ হৈ পৰিছে। এইখিনি হৈছে ঐতিহাসিক পহুগড় আৰু এই ঐতিহাসিক পহুগড়ৰ বৰ্তমান সময়ত মানকটা আলি, যি আলিৰ সৌন্দৰ্য, ইয়াৰ ছাইডত আপুনি কৃষ্ণচূড়া ৰাধাচূড়াৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যৰ বাবে বৰ্তমান সময়ত অধিক সুন্দৰ হৈ পৰিছে ঠাইখিনি। আৰু মই পহুগড়ৰ কথা আপোনালোকক নকলেও হ'ব, যি পহুগড়ৰ দেখাইছোঁ, যি আহোম স্বৰ্গদেউ ৰজাৰ সময়ত এই পহুগড় নিৰ্মাণ কৰা হৈছিল চিৰিয়াখানালৈ, অৰ্থাৎ এছিয়া মহাদেশৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা আছিল পহুগড়। আৰু পহুগড়ৰ কিনাৰতে যি মানকটা আলি, এই মানকটা আলিৰ কিনাৰত যি এতিয়া ৰাধাচূড়া, কৃষ্ণচূড়া, এই যি সৌন্দৰ্য, এই ফুলসমূহে বৰ্তমান সময়ত চাওক অতি সুন্দৰ কৰি তুলিছে। লগতে ইয়াত যি দেওবাৰ দিনটোত আমি দেখিবলৈ পালোঁ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি ইয়াত ফটো মাৰিবলৈ আহিলে, অৰ্থাৎ ইয়াৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যই আজি সকলোকে আকৰ্ষিত কৰিছে। সমান্তৰালভাৱে মই দূৰলৈ জুম কৰাই দেখাইছোঁ, জুম কৰি এয়া চাওক কিমান এটা সুন্দৰ হৈ পৰিছে মানকটা আলি। আৰু মানকটা আলিৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য এতিয়া বৰ্তমান সকলোকে আকৰ্ষিত কৰিছে। শিৱসাগৰৰ যি ঐতিহাসিক পহুগড়, পহুগড়ৰ বিষয়ে সকলোৱে জানে। তাৰ সমান্তৰালভাৱে এতিয়া ইয়াৰ যি আচলতে ৰাধাচূড়া, কৃষ্ণচূড়া হওক বা ইয়াৰ যি গছসমূহৰ সৌন্দৰ্য, এই সৌন্দৰ্যৰ বাবে এই ঠাইখিনি অধিক আকৰ্ষণীয় হৈ পৰিছে। যিহেতু এটা ছিজনতহে এই গছসমূহ এনেকৈ ফুলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই ছিজনটোত বৰ্তমান সময়ত এতিয়া ইয়াৰ সৌন্দৰ্য চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। দেওবাৰ দিনটো দেখিবলৈ পোৱা গ'ল অত্যাধিক মানুহ আহিছে। তাৰ সমান্তৰালভাৱে আমি ক'ব লাগিব ইয়াৰ যি ইতিহাস, আহোম শাসনৰ যি ইতিহাস, এই ইতিহাস প্ৰসিদ্ধ ঠাইখিনিয়ে আজি সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ঐতিহাসিক শিৱসাগৰ যি আহোম শাসনৰ ইতিহাসৰ সৈতে জড়িত হৈ আছে আৰু তাৰ মাজতেই এতিয়া যিধৰণে আচলতে ফুলিছে এই ফুলবোৰৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যত এতিয়া প্ৰতিজন ব্যক্তিয়েই ম্লান পৰা পৰিলক্ষিত হৈছে। এইটো এটা ছিজনেই, এই ছিজনত আপুনি দেখিছে আমাৰ প্ৰকৃতি কিমান সুন্দৰ হৈ পৰিছে। এই সুন্দৰতাৰ মাজত যেন আমি সকলো হেৰাই গৈছোঁ, কোনোবাখিনি লুকাই গৈছোঁ, আমিও যেন এই সৌন্দৰ্যৰ মাজত সৌন্দৰ্য উপভোগ কৰি কৰি বিলীন হৈ গৈছোঁ, এনে অনুভৱ হয়। আৰু চাওক ইমান সুন্দৰ লাগিছে ঐতিহাসিক পহুগড় চিৰিয়াখানাৰ কিনাৰতে ইমান সুন্দৰকৈ আজি ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশ সুন্দৰ কৰি তুলিছে। আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি ধূলিকণা মাত্ৰ মনুষ্য এতিয়া এই সৌন্দৰ্য উপভোগ কৰি অধিক সুখী অনুভৱ কৰিছোঁ। আৰু আপোনালোক হয়তো কোনো আহিছে, শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইতিমধ্যে আহিছেই, আৰু যিসকল অহা নাই আপোনালোক আহিব পাৰে। কাৰণ যদি আকৌ ডাঙৰকৈ বতাহ আহে, বৰষুণ আহে, তেতিয়া এইবোৰ সৰি যোৱাৰ সম্ভাৱনা অধিক আছে। সেয়েহে এতিয়াই আপোনালোকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে সকলো আহিব পাৰে। আৰু যি কি নহওক, আমাৰ যি সৌন্দৰ্য, আমাৰ প্ৰকৃতি সদায় ধুনীয়া হৈ থকাটো বিচাৰোঁ। তাৰ মাজতে ঐতিহাসিক স্থানখিনি যদি এনেকৈ আৰু উজ্জীৱিত হৈ উঠে, এইখিনিও অধিক আমাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে আমাৰ যদি যিসকলে আচলতে ইয়াৰ গছপুলি ৰোপণ কৰিলে, যিখিনি আজি বৃদ্ধি কৰাৰ ফলত তেওঁলোকে হাতৰ পৰশত প্ৰাণ পাই উঠাৰ ফলতেই আজি আমি সকলোৱে এই সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ। সেয়েহে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যি একক প্ৰচেষ্টা, আপোনালোকৰ এই প্ৰচেষ্টাৰ ফলত আজি এই ঠাইখিনি অধিক সুন্দৰ পৰিছে। আৰু এই সুন্দৰতাৰ মাজত আমি এনেকৈ থিয় হৈ ভিডিঅ' বনাব পাৰিছোঁ আৰু বিলীন হ'ব পাৰিছোঁ। সেয়ে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু সকলো আহিব বুলি আশা কৰিছোঁ। আমি ড্ৰোন শ্বট দেখাইছোঁ, আপোনালোকে ড্ৰোন শ্বটত চাওক কিমান ধুনীয়া লাগিছে এই মানকটা আলিৰ সৌন্দৰ্য। ধন্যবাদ।